মহানগৰীত জলজীৱন মিছনৰ অস্থায়ী কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মচাৰীসকলে। হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰ্মচাৰীসকলৰ। ৰাজ্যত আছে 13 সহস্ৰাধিক জলমিত্ৰ। চাকৰি নিয়মীয়াকৰণকে ধৰি একাধিক দাবীৰ সমৰ্থনত এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জলমিত্ৰসকলে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এইদৰে অবিৰতভাৱে জলমিত্ৰসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ন্যায্য প্ৰাপ্তিৰ দাবীত এয়া মহানগৰীত জলজীৱন মিছনৰ অস্থায়ী কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। আমি প্ৰতিবাদস্থলীলৈ পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছোঁ। আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া আছে। নাৰায়ণ, বিগত কেইবাদিনো ধৰি যিহেতু জলমিত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, ন্যায্য প্ৰাপ্তিৰ দাবী তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ দাবীসমূহ যদি মানি নলয় তেনেহ'লে ২৬ৰ নিৰ্বাচন তেওঁলোকে বৰ্জন কৰিব বুলি উল্লেখ কৰিছে। গতিকে বৰ্তমান সময়ত কি পৰিস্থিতি, তেওঁলোকৰ মূল দাবীসমূহ কি কি? হয় হিমাক্ষী, চাওক যে পুৱা 10 বজাৰ পৰা এতিয়া 5 বাজিছে। এই পুৱা 10 বজাৰ পৰা 5 বজালৈকে বৰ্তমানলৈকে জলমিত্ৰ যিসকলৰ অস্থায়ী কৰ্মচাৰী আছে, সেই অস্থায়ী কৰ্মচাৰীসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয় ঘেৰাও কৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তেখেতলোকৰ কিছুমান দাবী আছে। দাবীসমূহ হ'ল যে তেখেতলোকৰ যিসকল অস্থায়ী কৰ্মচাৰী, এই অস্থায়ী কৰ্মচাৰীসকলক তেখেতলোকক নিযুক্তি দিব লাগে। লগতে তেখেতলোকৰ যি 6,500 টকা দৰমহা পায়, এই দৰমহা আচলতে বৃদ্ধি কৰিব লাগে। তাক লৈ তেখেতলোকে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু বিভাগৰ ফালৰ পৰা যি ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থা নকৰিলে। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়া হয়, কিন্তু সেই প্ৰতিশ্ৰুতি চৰকাৰৰ ফালৰ পৰা বা বিভাগৰ ফালৰ পৰা তেখেতলোকে পালন নকৰে, যাৰ বাবে তেখেতলোকে আজি হাজাৰ হাজাৰ লোক আহি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। জলমিত্ৰ যিসকল কৰ্মচাৰী, প্ৰায় 14-15 হাজাৰ কৰ্মচাৰী আছে। এই 14-15 হাজাৰ কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো বিভাগৰ ফালৰ পৰা কোনো গুৰুত্ব নিদিলে। আজি এতিয়া 5 বাজি গৈছে। এই 5 বজাতো তেখেতলোকে দেখিবলৈ পাইছে যে পৰিৱেশটো এবাৰ চাওক যে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু তেখেতলোকৰ ইতিমধ্যে 5জন লোকে তেখেতলোকে আলোচনালৈ গৈছিলে। এই আলোচনাত কি হৈছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। ইতিমধ্যে আপোনালোকৰ বিভাগৰ ফালৰ পৰা এতিয়া মাতি নিছিলে। এই বিভাগৰ ফালৰ পৰা আপোনালোকৰ কি আলোচনা হ'ল, আপোনালোকক কেনেধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু আপোনালোকৰ মূল দাবীসমূহ এতিয়া কি থাকিব? আমাৰ মানে বিভাগৰ আমি ৰাতিপুৱাৰ পৰা আমি ইয়াতে 9 বজাৰ পৰা আমি আন্দোলনত বহিছোঁ। এতিয়া 5 বজালৈকে আমাক কোনো ইয়াত বিভাগৰ মানুহ বা মন্ত্ৰী বা আমাৰ কোনো উচ্চ পদস্থ বিষয়া নাহিলে। অৱশেষত আমাৰ JJMৰ ডাইৰেক্টৰ কৈলাশ কাৰ্তিক ডাঙৰীয়াৰ মানে নেতৃত্বত আমাক মানে মাতি নিয়া হ'ল 5জন সদস্যক। তেখেতে আমাক মানে সদৌ-শেষত মানে এটাই আশ্বাস দিছে, আমাক CM ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত এই সপ্তাহতে আমাক মানে টেবুল মিটিং কৰাব। টেবুল মিটিঙত যদি মানে একো ভাল সিদ্ধান্ত নহয়, তেনেহ'লে আজি যিটো পৰ্যায় হৈছে ইয়াতকৈ আৰু ডাঙৰ মানে কাৰ্যসূচী আমি ল'বলৈ আমি মানে প্ৰস্তুত আছোঁ। আৰু যদি মানে তেখেতে কোৱা মতেদি যদি আমাক মানে তেখেতেতো কৈছে যে মই একো কৰিব নোৱাৰোঁ, গতিকে চৰকাৰৰ কথা যদি জয়ন্ত মল্ল বৰুৱা আৰু CM ডাঙৰীয়া যদি আমাৰ একো ভাল সিদ্ধান্ত নাহে, তেতিয়াহ'লেতো আমি ইয়াতকৈ জংগী আন্দোলন হয়তো আমি নিজৰ আত্মজা বা আমি মানে যেতিয়া কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু যেতিয়ালৈকে তেওঁ মানে এই 2-4 দিন আমি আজি আমাৰ কাৰ্যসূচী আমি মানে প্ৰত্যাহাৰ কৰিছোঁ। গতিকে আমি তেওঁলোকৰ আশ্বাসৰ ওপৰত ভৰসা কৰিছোঁ। যদি তেওঁলোকৰ কথা নাৰাখে, তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰি তুলিম। পূৰ্বেও আপোনালোকৰ বহু প্ৰতিশ্ৰুতি দিছিলে জয়ন্ত মল্ল ডাঙৰীয়াই, তাৰপিছত কিন্তু পূৰ্ব প্ৰতিশ্ৰুতিসমূহ পালন নকৰিলে। এইবাৰ আপোনালোকে ভাবেনে যে আপোনালোকৰ যি দৰমহা বৃদ্ধিৰ দাবী বা আপোনালোকৰ যি স্থায়ী নিযুক্তিৰ দাবী, এইসমূহ দাবী আপোনালোকৰ মানি ল'ব চৰকাৰে? চাওক, আমি কেতিয়াও নাভাবোঁ, কাৰণ জয়ন্ত মল্ল এটা ফটৰহাল বজোৱা মানে মন্ত্ৰী হয়। সি মানে সদায় ফুলজাৰি মাৰি তাৰ বিভাগ চলাব বিচাৰে। সি ভাবে কি মই একদম বিভাগবিলাক বহুত ভালকৈ চলাইছোঁ, কিন্তু তাৰ বিভাগ কেনেকৈ চলিছে আজিতো আপোনালোকে নিজে দেখিছে। গতিকে সি হ'ল ফটাঢোল বজোৱা মন্ত্ৰী। গতিকে আমি তাৰ ওপৰত আমাৰ ভৰসা নাই। তথাপিতো আমি এই ডাইৰেক্টৰজনৰ আমি কথা মতে আমি এসপ্তাহৰ কাৰণে আমি আমাৰ আন্দোলন আমি প্ৰত্যাহাৰ কৰিম। আৰু এসপ্তাহৰ পিছত আমি আমাৰ মাইকী পোৱালী ইউজাৰ্ছ কমিটি আৰু গাঁৱৰ উপভোক্তা সকলো ওলাই আহি আমি একো জংগী আন্দোলন আমি আকৌ ঘোষণা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও দেখিবলৈ পাইছে যে হাজাৰ হাজাৰ লোক এনেধৰণে যিসকল জলমিত্ৰ তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু আপোনালোকৰ নেতৃত্ব কোনোবা আছে যদি আমি কথা পাতিবলৈ আমি কিছু চেষ্টা কৰিম আৰু তেখেতলোকৰ পৰা আমি মন্তব্য আমি ল'ম। ইতিমধ্যে তেখেতলোকে দেখিছে যে যিসকল লোকে আলোচনালৈ গৈছিলে তেখেতলোক ইতিমধ্যে 5গৰাকী লোক, সেই 5গৰাকী লোক ইতিমধ্যে ওলাই অহা আৰু এইদৰে একাধিক দাবীৰ সমৰ্থনত এইসকল জলমিত্ৰ ওলাই আহিছে আৰু অবিৰতভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। নাৰায়ণ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।